বৰপেটাত হিতাধিকাৰীক বিনামূলীয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিতৰণৰ নামত ব্যাপক অনিয়ম। সুলভ মূল্যৰ দোকানী বিল্লাল হুছেইনৰ বিৰুদ্ধে ৰাইজৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ সকিয়নিকো কেৰেপ নকৰে ৰাজ্যৰ একাংশ সুলভ মূল্যৰ দোকানীয়ে। কোনো সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰীক 100 গ্ৰাম কমকৈ চাউল দিলেও কঠোৰ ব্যৱস্থা লোৱাৰ সকিয়নিৰ পিছতো নিৰ্বিকাৰ একাংশ দোকানী। শেহতীয়াভাৱে বৰপেটাত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ বিনামূলীয়া চাউল বিতৰণৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে। দুখীয়া দৰিদ্ৰ পৰিয়ালৰ ভোকৰ ভাতমুঠি কাঢ়ি নিয়াৰ এনে নিন্দনীয় ঘটনাক লৈ বৰপেটা জিলাৰ আজাদ সমবায় সমিতিৰ অন্তৰ্গত ঢকুৱা গাঁওবাসীয়ে ক্ষোভ প্ৰকাশ কৰিছে। বৰপেটাৰ ঢকুৱা গাঁৱৰ বিল্লাল হুছেইন নামৰ সুলভ মূল্যৰ দোকানীজনে প্ৰতিগৰাকী হিতাধিকাৰীৰ পৰা 1 কিলোগ্ৰামকৈ চাউল কৰ্তনৰ অভিযোগ তুলিছে গাঁওখনৰ হিতাধিকাৰীসকলে। পৰিয়ালৰ এজন সদস্যৰ বিপৰীতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 5 কিলোগ্ৰাম চাউলৰ বিপৰীতে দোকানীজনে প্ৰদান কৰে 4 কিলোগ্ৰামকৈ চাউল। আনকি বিল্লাল হুছেইন নামৰ দোকানীজনে পাৰিবাৰিক শত্ৰুতাৰ বাবে সমীৰণ নেছা নামৰ হিতাধিকাৰীগৰাকীক খাদ্য সুৰক্ষাৰ কাৰ্ড দিয়াৰ নামত 8,000 টকা উৎকোচ লোৱাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে। দোকানীজনৰ এনে কাণ্ডক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিউজ ডেস্ক ৰিপৰ্ট এনি আসাম 24/7। চালের বহিরে আজকে প্রায় 8-9 বছর হয়েছে। চাল দিছে কয়দিন দিয়ে এখন কয় কি যে তোর চালের বহি কাটা গেছে, পরিয়াল দইরা কাটা গেছে। এখানে কয় যে আমার পয়সা দেন লাগবো, বিল্লাল দিলিয়ার পয়সা দেন লাগবো। তাইলে পয়সা দিলাম, দিয়া সেই পালহাজি গেলাম নিজামের কাছে। নিজাম সেই রকম গালাগালি ভালো যে তোর চাষি দুঃখিত মানুষ, তোর মরা মানুষ, তোর চাষির চাইল গুনা কি আরে দেশ না, তুই কন্ট্রোল গুনা কি আরে কাইটা দিস, তাইলে করিস চাল দিস। তুই অল্প দিনে এই বহি কাটছ, অল্প দিনে বহি কাটছ, তুই কইলে চাল দি দিস, না দিলে ভেজাল আছে। ওই কইছে কোয়ার পরে তারপরে আমার বহি নিছে, পয়সা নিছে, নিয়ে আই কার্ড নিছে, পান কার্ড নিছে, তারপরে আধার কার্ড নিছে, নিয়ে পয়সা নিয়ে তারপরে ভালো করে কাইটা দিছে। বিল্লাল দোকানি কন্ট্রোল তার নিচে 5,000, আর একবার নিচে 4,000। এই যে দিছি থানায় 3 দিন আগে। সমীরণ নেছা রেশন কার্ডটো বিল্লাল হুছেইন সেই তাৰ পৰা চাউলটো খাই আছে। এই মোটামুটি এনেকুৱা খাওয়ার পিছত আজি 10-12 বছর হল সেইখিনি চাউলখানি আপনার করেছে, নামটো মানে কৈছে যে তোর নামটো কাটা গেছে, এই বহিটো হয়েছে চেঞ্জ করবা লাগবো, মোটামুটি 4,000 মান খরচা হব, মোটামুটি চাউল কাটা পাই যাবি। তাৰপিছত কলাক বিল্লাল হুছেইনে কৈছে। বিল্লাল হুছেইনে কোৱাৰ পিছত চাউল কাটা কোৱাৰ পিছত কলাক যে মোটামুটি 4 বছরকার চাউল একেলগে পাবি, এটা বহিটো ঠিক করবা লাগবো, ঠিক কৰি আছো। তাৰপিছত এনেকৈ কৰি মানে 7 বছর গেল, খালি দিম বুলি কৈ আছে। তাৰপিছত আপনার পয়সা নিলাক আৰু 5,000 টাকা খুঁজছে, 5,000 দিলাক। তাৰপিছত সেই বহিটো এই লাহে কৰি কেনেকৈ কাটি দিছে, কাটি দিয়াৰ পিছত কাগজ পাতিও লৈছে, আহাৰ পৰা ডকুমেণ্টছ সব লৈছে, লৈ বহিটো কাটি দিলাক। এই সমীরণ নেছা। তাৰপিছত কাটি দিয়াৰ পিছত কৈ আছে যে ৰেশন কাৰ্ড হ'ব। তাৰপিছত লাষ্টত একদিন গেলাক যে মোর পয়সা যেখানি লৈছে আপনি ঘূৰাই দিয়ক, আমার রেশন কার্ড আপনার বনাই দিবা নালাগে, আপনি ইমান বছর কই মোক ঘূৰাই আছে, চাউল কাটা এনেকৈ আপনি মারি দিলাক, এটা লাস্ট আপনি রেশন কার্ড কাটিয়ে দিলাক, গতিকে আমার পয়সাখানি ঘূৰাই দিয়ক। এই ঘূৰাই চাওয়াতে সি মানে যিগিলা বয়াকে গালি দিছে সেইগিলা মানে কবা নৰো, এই লাজৰ কথা। এইখানে আমার রাইজ হিসাবত কৈছোঁ যে রেশনখানের বহিখান অতি সোনকালে বিল্লালক বনাই দিবা লাগব, আর যিখানি চাউল এখন ক্ষতিপূরণখানি দিবা লাগিব। এইটো আপনার থানাতে এজাহার দিয়া হয়েছে, গতিকে থানার পৰা এইটো একশন কৰি আমার রেশনখান দিবা লাগে। মানুহটো বাচি আছে, সমীরণ নেছা মানুহটো বাচি আছে, ই মরা বুলি কৈ এই সব কাটা কাটি দি কেনে এই বিল্লাল হুছেইন এনে কাম কৰি আছে। আৰু এটো মৰাই নাই, আৰু যিগিলা মানুহ এই রেশন কার্ডত এই চাউল পাই আছে সেইগিলা মানুহৰো আপনার 5 কেজি করে চাউল পায়, 4 কেজি করে দেয়, এগুলা আর মই নকওঁ। যেগুলা মানুহ আছে সুধবা পারবো, মোর এখানে কথা রেশন কার্ডটো হবা লাগে। আর রহিম এই ফেরদৌস আলী এগুলা বিল্লালে কৈছে তাক মারা, যিমান পয়সা লাগে মই দিম। এখানতে হয়েছে গরিব মানুষ, এগুলা পাঠি লৈ কেনে
এনা এনা কাম কৰি আছে। তো এইটো মোৰ উপযুক্ত বিচাৰটো লাগে আৰু ৰেচন কাৰ্ডটো হ'ব লাগে। 5 কেজি কৰি পাই আছে, মানুহ 4 কেজি 4.5 কেজি সেনেকে বিল দি থাকে, কায়ো বুজি নাপায়। তাৰমানে কম্পিউটাৰতে মাৰি জুখি যায়, সেইগিলা তিৰি মানুহ বুজি নাপায়। ঘৰত নি জোখে আধা কেজি নাই, 1 কেজি নাই। এই পাছত কলি আৰু ক'লে এই সেনেকে ঠিকেই দিছে, আমি তই ঘৰত যা, সেনেকে মানুহক কৈ থাকে। এই বিল্লাল হুছেইন ডিলিয়াৰ কাৰ্ডৰ দোকানী হয়। আৰু সেই সমীৰণৰ বহীটো এই এনেকে কাটি দিছে। মোৰ আগত কৈছে যে মোৰ বহীটো এনেকে কাটি দিছে, কি কৰা যায়। ময়ো কেইদিনমান ক'লো এই তাৰ বহীটো সাৰি দি, ক'লে দিম নহয়, পইচা লাগব। পইচা লাগে, দিব পইচা সাৰি দি, সেনেকে পইচা লৈ আছে। আজি নহ'ব, 1 মাহ পাছত হ'ব। একবাৰ লৈছে 4,000, আবাৰ লৈছে 5,000। পাছত সেই বহীটো সাৰি নেদে, তাহোন পইচা চাওঁতে বয়াবকে গালি পাৰি, গালি দিয়ে। আৰু মোৰ আগত কৈছে, মই ক'লো বাদ দি, সেইগিলা যি কৈছে বাদ দি, সেনেকে থাকক যা। পাছত সেই মানুহটো মৰা বুলি তাক লিখি দিছে, মানুহটো মৰি গৈছে, ৰেচন কাৰ্ডটো কাটি দিয়ক, সেই বুলি কাটি দিছে। এতিয়া চাউল নাপায়। সেইগিলা কৈছোঁ, কওঁতে মানে সি আৰু দম দেখালে, তই যি পাৰা কৰি থাকচোন, ভাল। অফিচৰ পৰা ওপৰৰ পৰা আমাৰ মানুহ আছে নহয়, ওপৰৰ পৰা মানুহ আছে বুলি আমি আজি 3 দিন হ'ল ইজাহাৰ দিছোঁ। ইজাহাৰ দিওঁতে সি আৰু কালিও কৈছে মোৰ ওপৰৰ পৰা মানুহ আছে নহয়, তাক টাকা মই 1 লাখ দিছোঁ নহয়, যি পাৰা কৰি থাক, টকা ইয়াৰ পৰা তুলি দিম, ঘৰ বাৰী জ্বলি দিম, সেনেকে বিল্লাল কৈ আছে। মই আৰু একো মাতা নাই। আৰু ৰহিমো আৰু ফেৰদৌছো এই ভিচি বানি ইয়াতে ঘৰ ভাঙি দিব, আগ খেদব। চৰকাৰে চাউলটো 5 কেজি কৰি দি আছে মানুহটো, তাতে কাটি নাহে, ডিলিয়াৰে ৰাখে। এই 4 কেজি কৰি ডিলিয়াৰে চাউল দি থাকে। চৰকাৰে 5 কেজি কৰি দিছে মানুহ প্ৰতি, ডিলিয়াৰে 1 কেজি কৰি কাটি দেয়।